অলপ নিউ ইয়াৰ ষ্টাৰ্টিঙত গৈ আনিছোঁ। আজি ওলাইছিলো নিউ ইয়েৰ্ছ বুলি কি নাম আছিলে? মিনি পেহেলগাম মিনি পেহেলগাম বাৰাবানী। দেৰি হৈ গ'ল তথাপিও ঠাণ্ডা জানুৱাৰী 4 তাৰিখে আজি আমি যাব ওলাইছো আজি আমাৰ 1 তাৰিখ হৈছে কৰবালৈ ফুৰিবলৈ যোৱাৰ আগতে আপোনালোকে এনেদৰে ফটো উঠেনে বাৰু? গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা হাইৱেটোত বৰাপানীত পোৱাৰ আগত সোঁফালে প্ৰায় 9-10 কিলোমিটাৰমান গ'লেই আমাৰ গন্তব্যস্থান পামগৈ। আমি আমাৰ গন্তব্যস্থান পাইছোহি প্ৰায়। ইয়াৰ পৰা পুৰা ট্ৰেফিক জাম আৰম্ভ হৈছে কাৰণ বাওঁফালেই আমাৰ গন্তব্যস্থান আছে। এতিয়া আমাৰ আগতো গাড়ী আছে পিছতো গাড়ী আছে এখন এখনকৈ গাড়ীবোৰ লাইন লাইনকে গৈ আছে। আমি আমাৰ গন্তব্যস্থান পালোহি। প্ৰৱেশদ্বাৰত প্ৰতিখন চাৰিচকীয়া সৰু বাহনৰ বাবে 200 টকাকৈ দিবলগীয়া হৈছে আনহাতে বাছ হ'লে 500 টকা দিব লাগিব। ভাল লাগিছে। মিনি পেহেলগাম এখন ইমান মানে অত্যাচাৰ হৈ থাকে মিনিটে আহিলো আৰু 2024 প্ৰথমটো দেওবাৰ বাবে ইয়ালৈ আজি বহুত মানুহ পিকনিক খাবলৈ আহিছে। চাৰিওপিনে মানুহ আৰু গাড়ীৰে গিজগিজাই আছে। দেখিছেনে কি সুন্দৰ পৰিৱেশ এয়া? একদম কাশ্মীৰৰ পেহেলগামৰ দৃশ্য যেন লাগি গৈছে। আপোনালোকে চাওকচোন। ব্ৰেকফাষ্ট কৰিবৰ বাবে এই জেগাডোখৰ আমি নিৰ্বাচন কৰিছোঁ। পিছপিনে আমাৰ গাড়ীখন আছে। পিকনিকৰ কথাটো হঠাতে আমাৰ আগদিনাখন প্লেন হোৱাৰ বাবে ঘৰত যি আছে তাকে ৰান্ধি বাঢ়ি ৰাতিপুৱা লৰালৰিকে আমি ওলাই আহিছোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰি ল'ম তাৰপিছত অকণমান ঠাইডোখৰ ফুৰি আপোনালোকক দেখুৱাম চাব। ৰাতিপুৱা বিস্কুট চাহ খাই ঘৰৰ পৰা ওলাইছোঁ। সেয়ে আহিয়ে প্ৰথমতে পেট পূজা কৰি লৈছোঁ। আমাৰ ওচৰতে কেইগৰাকীমান অনাঅসমীয়া মহিলাই বৰ ধুনীয়াকৈ নৃত্য কৰিছিলে দেখি বৰ ভাল লাগিলে। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজিছে ইমান ধুনীয়া ঠাই এডোখৰলৈ আহি মানুহবোৰৰ মনত কিমান আনন্দ লাগিব পাৰে। সেইবাবেই চাগে নচাই নাচিছে গান গোৱাই গান গাইছে খেলাই খেলিছে ফটো উঠাই ফটো উঠিছে খোৱাই খাইছে। চিৰিমানেও আমাক ফটো উঠিবলৈ লগ ধৰিছে। এতিয়া কেইকপিমান ফটো আমিও উঠি লওঁ।
ইয়াৰ পৰা লেকটো চাবলৈ বৰ ধুনীয়া লাগিছে। ইয়াত এটা কথা ভাল লাগিছে, ইয়াত টয়লেটৰ সুব্যৱস্থা আছে। চাওকচোন কিমান মানুহ আছে। পিকনিক খোৱা মানুহবিলাকে সেই তেনেকৈ য'তে ত'তে নাচি আছে, দেখি ভাল লাগিছে। ইয়াতে ৰৈ আমি বহু সময় কটালোঁ আৰু ধুনীয়া ধুনীয়া ফটো কেইটামানো উঠিলোঁ। খুব ভাল লাগিলে ইয়াত থাকি। সময়বোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। 4টা বাজিলে। এখন এখনকৈ গাড়ীবোৰ এইদৰে যাবলৈ ওলাইছে। আমিও এতিয়া ঘৰলৈ যাব লাগে। দিনটো সুন্দৰভাৱে কাটিলে আৰু এতিয়া 4টা বাজিছে। আমি সোনকালে যাম বুলি ভাবিছোঁ, কাৰণ বহুত গাড়ী আছে, ৰাস্তাত ট্ৰেফিক জাম হ'ব। ইয়াৰ পৰা ওলোৱাটো মুস্কিলেই হ'ব। আহোঁতে সোমাবলৈ বহুত প্ৰব্লেম হৈছিলে। এতিয়া বহুতে খেলিও আছে, খায়ো আছে, ৰান্ধিও আছে, কিন্তু আমি বেছি দেৰি নকৰোঁ বুলি ভাবিছোঁ। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকো আহিব। আমাৰ গুৱাহাটীৰ নিচেই কাষতে মেঘালয়ত থকা মিনি পেহেলগামলৈ যিসকলে যাব নোৱাৰে তেওঁলোকে আহি ইয়াতে পেহেলগাম যোৱাৰ যিটো আনন্দ ইয়াতে উপভোগ কৰিব পাৰিব। আৰু খোৱা বস্তু লগত লৈ আনি ইয়াত খাওঁ বুলিলেও খাব পাৰিব, লগতে যদি ৰান্ধি খাওঁ বুলিও ভাবে তেনেহ'লে ৰান্ধি খাব পাৰিব। একো সমস্যা নাই। আচলতে যাবলৈ মনেই যোৱা নাই, কিন্তু নগ'লে নহ'ব। আকৌ আহিম সোনকালে। সেইবাৰ আহিলে চাগে মানুহ অলপ কম হ'ব, কাৰণ আপুনি খুব ভাল পাইছে আহি আজি। এতিয়া আমি যাওঁ। বাই বাই।